সন্তান জন্ম নহওঁতে প্ৰাথমিক শিক্ষাত নিজৰ সন্তানৰ বাবে বিদ্যালয়ৰ পৰা পত্ৰ সংগ্ৰহ কৰাৰ দৰে মন্তব্য কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। বুধবাৰে অসমলৈ অহা ভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰে উচ্ছেদ কৰা লোকসকলক কংগ্ৰেছে ঘৰ বনাই দিম বুলি কোৱাৰ পিছত এইদৰে বোকাখাতত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে। তেওঁ লগতে কয়, ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থাকিলেহে তেনেদৰে ঘৰ বনাই দিব পাৰিব। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ নথকাত সেয়া কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। ইফালে বুধবাৰে নিশা বোকাখাতৰ কুৰুৱাবাহীৰ বৰচাপৰিৰ সমীপত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ গাড়ীত দুৰ্বৃত্তই আক্ৰমণ কৰা কাৰ্যক উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিবৰ বাবে চৰকাৰ তথা আৰক্ষীক আহ্বান জনায়। উদ্যমী বিধায়কগৰাকী প্ৰায়ে অকলে ফুৰা দেখা যায়, সেয়েহে তেওঁ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সম্পৰ্কত লাভদায়ক এই সুবিধা সকলোকে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নিজেও এগৰাকী প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ গ্ৰাহক বুলি কৈ অতি লাভদায়ক এই আঁচনিৰ সকলোৱে সুবিধা ল'ব লাগে বুলি মন্তব্য কৰে। বোকাখাতৰ গজৰাট হোটেলত মন্ত্ৰীগৰাকীয়ে কলপাতৰ পুৰি আৰু পেৰাৰ সোৱাদ লয়। PM সূৰ্য ঘৰ আঁচনিটো অত্যন্ত ভাল আৰু এটা সুন্দৰ আঁচনি। আৰু বিশেষকৈ এই আঁচনিটোত যে প্ৰথমে যিটো এমাউণ্ট দিব লাগে আপোনাৰ 2,10,000 আৰু কেতিয়াবা কোনোবাই 2 লাখ টকাটো এই আঁচনিটো গ্ৰহণ কৰে। এতিয়া সুন্দৰভাৱে এই আঁচনিৰ দ্বাৰা চলি আছে, কাৰণ যিহেতু ময়ো নিজেও এজন এই PM সূৰ্য ঘৰ কাষ্টমাৰ। আপুনি প্ৰায় 85,000 মান 85,800 মান আপোনালোকে দুইটা অসম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো ছাবচিডি পাই যায়। আৰু এই ছাবচিডি পোৱাৰ পাছত আপুনি আল্টিমেটলি প্ৰায় 70,000 মান টকাত আপোনাৰ এইটো এটা কাৰেণ্টটো আপুনি লগাব পাৰে। ইয়াত আটাইতকৈ আপোনাৰ ছিগনিফিকেণ্ট কৈছোঁ, মই আপোনাক কৈছোঁ যে মই ফেব্ৰুৱাৰী মাহত মোৰ গ্ৰাউণ্ড ফ্ল'ৰত প্ৰায় 6-7টা ৰুম আছে। 6-7টা ৰুমৰ ভিতৰত মই 2,500 টকা ভৰাইছিলোঁ ফেব্ৰুৱাৰী মাহত। আপোনালোকে জনাটো অত্যন্ত দৰকাৰ, 2,500 টকা ভৰাইছিলোঁ। এই মাহত মোৰ 130 টকা এতিয়াও বাকী আছে। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই 5 মাহত মই 2,500 টকা মই খৰচ কৰা নাই। মানে এই PM সূৰ্যই দিনত আমি কাৰেণ্টটো লওঁ আৰু ৰাতি আমি খৰচ কৰোঁ বা যিমান হওক এডজাষ্ট হয়, সেইটো আকৌ গ্ৰীডলৈ গুচি যায়, গ্ৰীডৰ লগত এডজাষ্ট হৈ মুঠতে বহুত খৰচ কম। ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে PM সূৰ্যটো চবেই লগায়। আৰু আমি কৈছোঁ যে বেংকত ব্যৱস্থাও আছে, লোনৰ ব্যৱস্থাও আছে। বেংকৰ লগত কথা পাতিলে আমি বেংকবিলাকক কৈ দিছোঁ যাতে সোনকালে এইটো ল'ব পাৰিলে তেওঁলোকো উপকৃত হ'ব আৰু বহুত কথাত সুবিধা হ'ব। প্ৰথম কথা হ'ল, আপুনি আজি ল'ৰাটোক স্কুলৰ পৰা যদি ফৰ্ম এখন আনে, নহয় স্কুলৰ পৰা ল'ৰাটো যে নাম ভৰ্তি কৰিবৰ কাৰণে, ল'ৰা জন্মই হোৱা নাই, আপুনি ফৰ্ম অনাৰ কথা যদি কয়, ইয়াৰ কিবা প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। কাৰণ চৰকাৰ এখন নহালৈকে চৰকাৰখনে ঘৰ বনাই দিম বুলি কোৱাটো কি প্ৰাসংগিকতা আছে, কি যুক্তি আছে? আজি এজন নেশ্যনেল লিডাৰে যদি তেওঁলোকে যদি এই ধৰণৰ কথা কয়,
অসমৰ ৰাইজে কি ধৰণে আভুৱা বাঢ়িব লৈছে যে এই কথাটোৱে প্ৰমাণ হৈছে। এইটোতো চাওক, সেই কথাটো আপুনি ক'ব নালাগে। এইটো তেওঁলোকে অবৈধ দখলকাৰী তেওঁলোকে সমৰ্থন কৰিছে, তেওঁলোকক আকৌ দিম কৰিছে, যিটো তেওঁলোকে যোৱা শাসনৰ দিনবিলাকত তেওঁলোকে বৰপৰীয়া পাৰি দিছিল। তাৰে প্ৰমাণ যোৱাকালিও যিখিনি কথা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আৰু কেন্দ্ৰীয় নেতৃবৃন্দই কৈছে, এই কথাবিলাকতে প্ৰমাণ হৈ গৈছে যে তেওঁলোকে অবৈধ দখলকাৰীক যে তেওঁলোকে বৰপৰীয়া পাৰি দিছে, এই কথাটো একদম স্পষ্টকৈ প্ৰমাণ হৈ গৈছে। এইটো বহুত দুৰ্ভাগ্যজনক কথা। আৰু মই কৈছোঁ যে ৰূপজ্যোতি কৰ্মীৰ কাৰণে ছিকিউৰিটিটো বঢ়াই দিব লাগে আৰু ৰূপজ্যোতি কৰ্মীয়ে যেনেকৈ য'ত ইফালে সিফালে ঘূৰি ফুৰে কোনো ছিকিউৰিটি নোলোৱাকৈ, কাৰণ চক গাৰ নোমেই শত্ৰু হয় কেতিয়াবা। এই কথাবিলাক খুব ভালকৈ চিন্তা চৰ্চা কৰিব লাগে। আৰু মই কৈছোঁ, মই পুলিচকো এই কথাত অনুৰোধ কৰিছোঁ যাতে তেওঁ ছিকিউৰিটি বঢ়াই দিয়ে আৰু তেওঁ অলপ সাৱধানতা অৱলম্বন হোৱাটো আজিৰ ডেটত প্ৰাসংগিকতা আছে বুলি কয়। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।